এইটোতো হুলস্থুলীয়া এটা পৰিৱেশ যেটো দেখা পাইছে কমেও 4 লাখ ভোটৰ ব্যৱধানত ইউপিপিএলৰ প্ৰাৰ্থী তথা এনডিঅ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত অধিক ভোটত জিকিব এইটো আজি এই মুহূৰ্তত আমি ক'ব পাৰি ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কেনেকুৱা কি দেখা পাইছে এইটোতো 100% বিজেপি পাঁচখন যেটো লোকসভা হৈ গ'ল পাঁচখনত 100% বিজেপি ইতিমধ্যে জিকিছে এইটোতো ডেইলি হৈ আছে লাগাতাৰ হৈ আছে আজি যেটো পানবাৰীত হ'ল ইয়াত হ'ল এতিয়া বেংটল দমগাঁৱত হ'ব তাৰপিছত ডাকগাড়ীত হ'ব আজি মুঠতে 2000 মিনিমাম আজি হ'ব হাগ্ৰা মহিলাৰী এটা কথা কৈছে যে খাম্ফা বৰগোহাঁই এইবাৰ জিকিব আৰু কেন্দ্ৰত মন্ত্ৰিত্ব লাভ কৰিব কি ক'ব আপুনি এই কথাটোতো মানে সেলফ কন্ট্ৰাডিক্টৰি ইয়াত অপজিশন তাত কেনেকৈ মন্ত্ৰী হ'ব বিপিএফটো এনডিএত নাই না এইটোতো সাধাৰণ মানুহ বুজি পায় আপোনালোকেও বুজি পায় এইটো কোনো কথাৰ কোনো তালমিল নাই আৰু 4 জুনৰ এনেকুৱা মানে কেতিয়াও এনেকুৱা ঘটনা হ'ব নোৱাৰে মূল কথাটো হ'ল বিপিএফ হিচাপে জিকিব নোৱাৰে আসল কথাটো হ'ল সেইটো জিকিব যদি নোৱাৰে দিল্লীত যোৱাৰ প্ৰশ্নটো ক'ৰ পৰা আহে আৰু এটা কথা কৈছে 4 জুনৰ পিছত বিজেপি আৰু ইউপিপিএলৰ লগত কোনো মিত্ৰতা নাথাকে এনেকুৱা ধৰণৰ কথা কৈছে ফাটাফাটি হ'ব মানে কি এইটো মইতো বুজা নাই কি হা 4 জুনৰ পিছত বিজেপি ইউপিপিএলৰ লগত মিত্ৰতা নাথাকে বুলি এনেকুৱা ধৰণৰ এটা কথা এইটো জঠিকি হ'ল না গণনা হ'ল তেওঁলোকে